অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি ৰাজ্যজুৰি প্ৰতিবাদত বহিল জলমিত্ৰ ৬টা দাবীৰে উত্তাল প্ৰতিবাদ সদৌ অসম PHED অস্থায়ী শ্ৰমিক কৰ্মচাৰীৰ আমি আজি প্ৰতিবাদ কৰিবলৈ ওলাই আহিব লগা পৰিস্থিতি হ'ল মাত্ৰ এই চৰকাৰখনৰ কাৰণে এই চৰকাৰখনে বাৰম্বাৰ প্ৰতিশ্ৰুতি দি আহিছে যে এই অস্থায়ী যিখিনি শ্ৰমিক হিচাপে তেওঁলোকে নিযুক্তি প্ৰদান কৰিছিল আমাৰ জলমিত্ৰসকলক পানী যোগান ধৰিবৰ কাৰণে বিশুদ্ধ আৰু স্বচ্ছ পানী খুওৱাৰ নামত এই চৰকাৰখনে কেৱল আমাক আভুৱা ভাৰিছে অংগনবাদী হোক বা আশা কৰ্মী হোক বা ৰান্ধনীসকলক সিহঁতৰ বেতন বঢ়ালে কিন্তু আজি PSC ডিপাৰ্টমেণ্ট যোনটো জলমিত্ৰ তেখেতসকলৰ কাৰণে চৰকাৰে একো চিন্তা নকৰিলে আৰু সেইকাৰণে আমি বহুত দুখিত আমি ওলাই আহিব আমি বাধ্য হৈ গ'লো যাতে এই অসমৰ ৰাইজে যি পানীৰ পৰা বঞ্চিত হ'ব তেখেতসকলে যাতে আমাক ক্ষমা কৰিব সোমবাৰে ৰাজ্যৰ ভিন্ন স্থানত প্ৰতিবাদমুখৰ হ'ল জলমিত্ৰ চৰকাৰে দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি অহাৰ অভিযোগেৰে কাম এৰি প্ৰতিবাদত বহিল PHEDৰ এইসকল অস্থায়ী শ্ৰমিক কৰ্মচাৰী মাত্ৰ এতিয়া ৬,৫০০ টকা পাই আছোঁ ৬,৫০০ টকাটো চলিব নোৱাৰে গতিকে ৬,৫০০ আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই আহ্বান যাতে আমাৰ পৰিয়ালখিনিৰ মুখলৈ চাই তেখেতে যাতে আমাৰ পৰিয়ালটো যেনেদৰে চলিব পাৰে সেই অনুপাতে আমাক এটা মজুৰি দিয়ে চৰকাৰে আৰু আমাৰ মন্ত্ৰী মহোদয়েতো কেইবাবাৰো আলোচনা মৰ্মে কৈছিলে যে ১ তাৰিখলৈ আমাৰ ভাল দিন আহিব ভাল খবৰ পাব কিন্তু আজিলৈকে তাৰ একো ফল নাপালোঁ আৰু সিদিনা দেখা পালোঁ প্ৰেছমেট দিলে মন্ত্ৰী মহোদয় যে আমি চৰকাৰী আমি কৰ্মচাৰীয়েই নহয় বৰপেটা ধুবুৰী গোসাইগাঁও তামুলপুৰ শ্ৰীভূমি হাওৰাঘাট সোণাৰী বিশ্বনাথ বটদ্ৰৱা গোলাঘাটকে আদি কৰি ভিন্ন স্থানত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ক্ষুব্ধ শ্ৰমিক কৰ্মচাৰীসকলে জলমিত্ৰসকলৰ অভিযোগ চৰকাৰখনে তেওঁলোকক কেৱল ব্যৱহাৰ কৰি আছে কিন্তু তেওঁলোকৰ প্ৰাপ্য প্ৰদান কৰা নাই প্ৰতিবাদকালত জলমিত্ৰসকলে উত্থাপন কৰিলে ৬টা মূল দাবী শ্ৰমিক আইন অনুসৰি ন্যূনতম ভাত্তা প্ৰদান ইউজাৰ কমিটি পঞ্চায়ত বিভাগৰ পৰা কৰ্তন এংগেজমেণ্টৰ পৰিৱৰ্তে এপইণ্টমেণ্ট প্ৰদান PHE বিভাগৰ পৰা দৰমহা প্ৰদান জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা প্ৰদান নিযুক্তি পাবলৈ বাকী থকা কৰ্মীসকলক শীঘ্ৰেই নিযুক্তি প্ৰদান আজি 10 বছৰ 15 বছৰৰ পৰা ধৰি আমি জলমিত্ৰ হিচাপত আমি খাটি আছোঁ কিন্তু আমাৰ যেটো আমাৰ দৰমহা বৃদ্ধিৰ কথাটো আমাৰ অসম চৰকাৰে একো ব্যৱস্থা হাতত লোৱা আমি নেদেখিলোঁ যিমানে আমাৰ কেয়াৰটেকাৰ বা আমাৰ PSC অফিচ আছে সকলোৱে জানে যে আমি কিমান ভুক্তভোগী আমি 10-15 বছৰ আজি আমি আশাবাদী হৈ আহিলোঁ আৰু আমাক এইটো বছৰ হ'ব চৰকাৰে আমাক ললিপপ দি আহিলে কিন্তু আজি আমি এই 1 তাৰিখত একো আমি তেনেকুৱা ফল দেখিবলৈ নোৱাৰিলোঁ যে যিবিলাক দাবীবিলাক আমি ক'লোঁ আৰু সেই দাবীবিলাক যেতিয়ালৈকে পূৰণ নকৰে তেতিয়ালৈকে আমি অনিৰ্দিষ্টকালীনলৈকে আমি কৰ্মবিৰতি আমি কৰিম দাবী সম্বলিত স্মাৰক পত্ৰ উৰ্ধ্বতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰি জলমিত্ৰৰ হুংকাৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত অব্যাহত থাকিব এই প্ৰতিবাদ ব্যুৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত